ब्रह्मा गुरु विष्णु गुरुदेव महेश्वरा गुरु साक्षात् परम ब्रह्मा तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः। भगवान् विष्णु मंगलम गरुड़ध्वज मंगलम पुंडरीकाक्ष কালকেতু যুবরাজ আজি অতি আনন্দর দিন। হয় যুবরাজ, আজ অতি আনন্দর দিন। স্নেহর ভগিনী দৈবকী শুভ পরিণয় সম্পন্ন হয়েছে অতি মাঙ্গলিক ভাবে। আজি অতি সুখীময় বহুদেৱৰ হাতত ভনীতি সমৰ্পণ কৰি মই আজি অতিকে সন্তোষিত কালকেতু। যুবরাজ, দৈবকী বাবে বহুদেৱ উপযুক্ত বল, সেয়েহে ময়ো আজি লভিছো আনন্দ। কিন্তু কালকেতু যুবরাজ, একটি কথাই মোৰ বাৰে বাৰে বিচলিত কৰিছে অন্তর। যুবরাজ, আজিহে বুজিছো মই কন্যাদান যেন কিমান কঠিন। পিতৃ মাতৃয়ে বাৰু নিজ কন্যাক এজন অচিনাকি লোকৰ হাতত কোন হতে সমৰ্পণ কৰিব পাৰে কালকেতু? যুবরাজ, ইয়ে হৈছে জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰকন্যাই গৃহ শোভাগৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। কিন্তু কালকেতু যুবরাজ, মনে যে নামাদে বুঝনি দৈবকী ভনীতি মোৰ অতি আদর অতিয়াই তাইকে মই দূৰ দূৰলৈ কিবা তৰে থাকিম কালকেতু।
এই মথুরার নগ্ন কারাগার। গুণী জ্ঞানী বিবেকী আপুনি আপুনি যদি হয় শোকত কাতৰ দৈৱকী ভনীতিক বাৰু কোনে দিব সান্তনা সঁচা কালকে যুৱৰাজ বুঝিও নুবুঝে হাজি মোর অবুঝ পড়ারে দৈবকী যে প্রাণ মোর নয়নর মনি দৈবকী যে মোর অতুল সম্পত্তি সেই দৈবকী বিদায় দি হস্ত জ্ঞানে কেনেকৈ থাকিম কালকে তো ধরা জীয়াই যুৱৰাজ দুৰ্বল নহব আপুনি পাহৰি নাযাব সেই অতীতৰ কথা হেয়া শুনা কালকে যুৱৰাজ অভক্ষণ চাপিছে ওচৰ সেই হল দৈবকীৰ বিবাহ কাৰ্য যোৱাকালকে সাজু কৰা ৰথ মোৰ সিংহদান আজি মই নিজেই ৰথৰ পাগ জৰি ধৰি লৈ যাম বৰ কন্যা গতি আনন্দ মনেৰে যুৱৰাজ সিংহ দ্বাৰত সুসজ্জিত ৰথ উত্তম কালকেত পুনবাৰ কৰা নিৰীক্ষণ দৈবকী নাকান্তিবি দৈবকী আজি তোৰ জীৱনৰ অতি আনন্দৰ দিন তোৰ এই জীৱনৰ শুভ মুহূৰ্তত তই নতুকিবি চকু লোৱাই নিদিবি আৰু বেজাৰ তই কংসৰ হিয়া ক্ষমা কৰা ভগ্নী তোমাৰ অতি অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ কিয় বাৰু তই মোক অপৰাধী কৰিব খুজিছ শৈশৱৰে পৰাজি অকপট স্নেহৰ বন্ধনেৰে বান্ধি ৰাখিছ এই অৱকাতা ধাৰ তাকে মই কোনোকালে পাহৰি নাযাম দৈবকী কৰ্তব্যৰ তাৰণাত পৰি কেতিয়াবা যদি কৰিছিলো তোক মই ৰোহ ব্যৱহাৰ আজিৰে বিদায়ৰ পবিত্ৰ ক্ষণত তই সকলোবোৰ পাহৰি যাবি আই সকলোবোৰ পাহৰি যাবি ময়ো দাদা চিৰঋণী তোমাৰ কাষত
হ'ব আইনা কান্দিবি শুভলগ্ন তোৰ যাই পাৰ হ'ল আহ আহ তই বকি বহুতে 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 আজিৰ এই শুভ দিনৰ শুভ ক্ষণত মোৰ এই হাজৰি ভনীতি তোমাৰ হাতত মই কৰিলো অৰ্পণ সৰলা সজলা তাই অবুজ বালিকা হ'ব পাৰে পদে পদে তাই শততো শত অপৰাধ ক্ষমাই ভূষণ জানি অৰ্ধাঙ্গিনী ভাবি তাইৰ শততো শত অপৰাধ তুমি মাৰ্জন কৰিবা কিন্তু মনত ৰাখিবা বহুদে তোমাৰ অপত্য স্নেহৰ পৰা মোৰ এই হাজলি ভনীতি যেন কোনোদিন নহয় বঞ্চিত যুৱৰাজ আদেশৰ নকৰ লংঘন আদেশ নহয় বহুতে ই মোৰ অনুৰোধ তোমাৰ প্ৰতি তই বকি দাদা শুন ভনীতি পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন পতি এই তিৰোতাৰ জীৱনৰ ধন দেৱতাৰ দৰে জ্ঞান তই কৰিবি সদায় পালিবি আদেশ সদায় স্নেহ প্ৰীতি শ্ৰদ্ধা ভক্তি সকলোকে তই জনাবি বিশেষ দাদা তোমাৰ আদেশ মই পালিম সততে অতি অতি ভাগ্যৱতী মই তোমাৰ দৰে শ্ৰেষ্ঠ ভাতৃ এই জগতত কেইজনে পায় দাদা তই বকি দিয়া দিয়াৰ কিমান বিদায়ৰ বেলা তজু পদে যেন হাৰুগত কৰি আগবাঢ়ি যাব পাৰো জীৱন পথত আশীৰ্বাদ কিনতি মাই এই অৱগাতা দাদে দূৰলৈ পঠিয়াই তোক কিবা দৰে থাকি মই শূন্য গৃহত আজি আজি অন্তৰ ভাগিছে মোৰ নামানে বুজনি একো নোৱাৰো সহিব মই তথাপিতো হিয়া উজাৰি দিছো আশীৰ্বাদ দুয়োৰে যুগ্ম জীৱনত হৰ গৌৰীৰ হওক বহতি सर्वमंगल मंगले शिवे समर्थ साधिके शरण्य त्र्यंबके गौरी नारायण नमस्तुते बोला बोला बहुते बोल बोल তুই বকি আজি মই নিজেই ধৰি ৰথৰ বাকচৰি তোমালোকে দুয়োকে লৈ যাম যদুপুৰীলৈ সুৰৰ আৰিগণ মংগলী কুৰুলি ধ্বনিৰে বহুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ
কোনে করে অত্র হইছ আকাশ মার্গত অবধান অবধান কঙ্খ মুখ 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 মুখেই উদ্দেশ্য করে অত্র হইছ অন্য গগনত কোন কোন মূর্খ কঙ্খ যে দৈবকীর বিয়াপাতি মহা সমারোহে আনন্দ তাপন পাহর আজি মূর্খ কঙ্খ তই এই দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব তোকে অলীলাক্রমে দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব মোক অবলীলাক্রমে মরণের দিন তোর দুরন্ত খুর সমু সাপি আহে দিনে দিনে আরে আজি অপূর্ব ঘোষণা আরে আজি অপূর্ব ঘোষণা নাই মিছা 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 হসা অতি হসা মনত পেলা তোর সেই ধৈর্য তিরবন মনত পেলা তোর সেই ধৈর্য তিরবন মনত পেলা তোর সেই ধৈর্য তিরবন হসা অতি হসা মনত পৰিছে মোৰ সেই ধৈৰ্যতিৰ পৰ আনন্দতে আপোন পাহৰ হৈ পাহৰিছো আপোনাৰ বহুত ভাবিছ সাৱধান সাৱধান কৰি দিছে কাকাক বানিয়ে হৰাই দিছে মোৰ কাকত নিজৰ কালকেতু কালকেতু হসু হসু বলিবদে ঘৰুৱা পিছুলি বেগেৰে তব দেখিত তৰোৱা আনন্দ তুন মত্ৰ তথা পলাও কিলাৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলো বধ কৰা কালকেতু যাকে ইচ্ছতে পোৱা বলিয়া ততাল হাতী তুৰন্তে হলাই জোৰে জোৰে মেলি দিয়া মথুৰাৰ তথা সাগৰত আনন্দ আনন্দৰ উৎসৱ হও কেবে প্ৰণয় ধুমুহা মহাকাল কালকেতু আজি কৰিছে অংগীকাৰ বলয়ৰ ঘণ্টা বাজিব এবে সিংহ নাক কৰি ধুমুহা বজ্ৰপাতে পাব মথুৰা মৃতদেহৰ ভৰতে তুলপাৰ হব স্বৰ্গ মৰ্ত্য পাতাল ৰক্ত প্লাৱন হব পৃথিৱীত আনন্দোৎসল শান্তিপূৰ্ণ মথুৰাত হব অগ্নি বৃষ্টি মহাপ্লাৱন ৰক্ত প্লাৱন
বসুদেৱ নতুন মিটি আৰু স্নেহৰ ভগিনী মোৰ দৈৱকী ভৱিষ্যত ভাগ্যলিপি মোৰ কাণ পাতি দুইজনে শুনিলি নহয় কি মিলন বন্ধনেৰে বান্ধি দিলো আজি তব দুইটিকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অধীৰতে কংসৰ মৰণ হিয়া আনন্দ যি মই কৰিলো প্ৰদান তাৰেই আজি সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ কি কৰিবা বসুদেৱ অমৃতত কাণাল উঠিল বেশ বেশ কথা সেই হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ এই কংসৰ মৰণ জানো ইমান সহজ মমতা মোৰ আছিল যত মানে বীৰ শক্তিৰ সকলোটি মই এই মুহূৰ্ততে সামন্থৰ নাকাপাক মই তিৰুতলিয়াই দিব্যকীৰ কৰি শিৰছে মুক্ত হব খোজে মোৰ মৃত্যুৰ দ্বাৰ ধৰ্মে বিৰুদ্ধ কৰি মই চিৰকাললৈ এই পিশাচী মানৱ দৈবাধীন দৈৱক দম্ভাৰীৰে অতিক্ৰম কৰিব খোজাটো বাতুলতাহে মাথোন তাৰ উপৰি ভক্তি হত্যা মহাপাপ মোক বাধা নিদিবা বসুদেৱ আঁতৰি যোৱা মোৰ সন্মুখৰ পৰা হয় যদি ভগিনী হত্যা হওক মহাপাপ কোৱা দাদা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পায় বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা কিয় কলংক সানিছা দাদা কিয় পিশাচী নাই তোৰ কোনো অপৰাধী নহয় কোনো এই মথুৰাৰ প্ৰজা শত মানে অপৰাধ সকলোৱেই কংস কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ আৰু কলেও জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা ইচ্ছাতেই তোমাৰ সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবার বিচার হয় ইচ্ছাতেই তোমাৰ আৰু সেই গৰ্বতে গৰ্বিত আজি তোমাৰ শিৰে সীমাত্ৰি লংঘিছে বসুদেৱ হত্যা কৰি ভগতিক তোমাৰ মৰণকো ৰুধিব খুজিছা পৰিহাস নালাগে কৰিব বিলম্বই মিলাই বিখিৰি তোমাৰ কথাই সঁচা বসুদেৱ ৰজাময় সৰ্বশক্তিমান যেনে ইচ্ছা মোৰ তেনেই বিধান সেইবাবে দৈৱকীক মই কৰিম সংহাৰ তাৰ পাছত চাম ভালদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কংসৰ ঘটাই মৰণ সাজু হ পিশাচী তই মৃত্যুৰ নিমিত্তে সাজু আছো দাদা মই প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰূপ জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো
তথাপিতো আজি দেখা পাই সন্মুখত সৌ আগন্তক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱাদৰে কপিছা ভয়ত তোমাৰ ভগিনী জয়কী মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত সেই মৃত্যুকো দেৱতাৰ দান বুলি হাঁহি মুখে কৰিম গ্ৰহণ হাঁহি মুখে কৰিম গ্ৰহণ সঁচা কথা যুৱৰাজ এনে কাৰ্য অতি অশুভন নাৰী হত্যা ভক্তি হত্যাৰে কলংকৰ কালিমা সানি ক্ষত্ৰিয় ৰখি বিনা প্ৰয়োজনে ৰঞ্জিত কৰিবা কৰা যদি এনে কাৰ্য ইচ্ছাতে তোমাৰ যুগে যুগে জগতৰ বীৰৰ সমাজে হত মুখে কৰিব গঞ্জনা নলব তোমাৰ নাম ৰাজা ঘৃণাতে লাজতে আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসই বীৰ বুলি জগতত দিব পৰিচয় বঢ়িয়া যুক্তি তোমাৰ হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ তাৰো আছে এটি সহজ উপায় কি উপায় বসুদেৱ দৈৱকীও জীয়াই থাকিব তোমাৰ ৰাজা একোকেই নহব অনিষ্ট কৰ জোৰে মই তোমাক কৰিছো মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান অসম্ভৱ বসুদেৱ দৈৱকীৰ প্ৰাণ কদাপিতো নহয় সম্ভৱ তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হব এজন কৰি আনি দিম তোমাৰ হাতত হত্যা কৰি সিহঁতক হবা তুমি নিষ্কন্তকে নিজ ইচ্ছা মতে অসম্ভৱ স্বামী নজনাবা তেনোৱা প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি হৰঘৰ দেৱ শিশু হৰ নিষ্পাপ সিহঁতৰ প্ৰাণ বিনিময়ে জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন স্বামী জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন স্বামী জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন নাই কোনো এনে মাতৃ ধৰাৰ পক্ষত
집이 걸치고 빠래 내 집걸 보자 손자 돌세 나 Nasyami Nojo na ba? Nojo na ba enu aparto Nasyami Nojo na ba enu aparto na ভাল দৰে ভাবি চোৱা বহুতে পাৰিবানে সঁচাকৈ তুমি প্ৰতিজ্ঞা পালিব পাৰিবানে বিসৰ্জীৱ সন্তানৰ অপত্য স্নেহ যদি পাৰা নাই নাই মোৰ তাত অলপ আপত্তি তোমাৰ মুখলৈ চাই দিব পাৰো মই দৈৱকীৰ প্ৰাণ ভিক্ষাদান শক্তিধর নরপতি রাজা আমি আশ্রিত তোমার দুর্বল আমার পরা প্রবল শক্তিরে আপন ইচ্ছারে কাঢ়ি নিব পারা জীবা আছে সকলো আমার তথাপিও কখনো মিছা মই নকওঁ কদাপি সাক্ষী কৰি চন্দ্ৰ সূৰ্য দেৱ দেৱীগণ Swami Swami স্পৰ্শ কৰি অৰ্ধাংগিনীৰ দেহ আজি মই কৰিছো প্ৰতিজ্ঞা Swami যি কৈছো তজু সমীপত তাক মই অক্ষৰে অক্ষৰে কৰিম পালন তুমি কি কৰিলা স্বামী কিয় কিয় স্বামী কিয় কৰিলা স্বামী কিয় কৰিলা এনে বিকন প্ৰতিজ্ঞা কিয় কৰিলা স্বামী কিয় কৰিলা কিয় দেৱী প্ৰতিশ্ৰুতম বেশ বহুতে এতিয়াৰ পৰা তেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে ভিন্নশীৰ নিজ সন্তানৰ দুইজনে নিজকে প্ৰস্তুত কৰাকৈ ধন্য কালকেতু বুঝক জগতে এই কংসৰ বীৰত্ব এই কংসৰ হাকতি এই কংসৰ পৰাক্ৰম কিমান খাস জঙ্গলীলা বন্ধ করা দাদা জঙ্গলীলা বন্ধ করা দাদা বন্ধ করা
ভগবান তুমি কোত দেবী ভগৱান নিচেই ওচৰত